নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তু লৈ। এই বিষয়বস্তুটো যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তি বা লোকে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈছে, লাইক কৰিছে, শ্বেয়াৰ কৰিছে আৰু কমেণ্ট কৰিছে, তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা এটা জানিবলৈ বা শিকিবলৈ সক্ষম হৈছে, তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু এটা বিনম্ৰ অনুৰোধ আছে, যিসকল ব্যক্তিয়ে মোৰ এই ভিডিঅ'সমূহ চাই তেওঁলোকে যাতে মোৰ ভিডিঅ'সমূহ শেষলৈকে চায়, স্কিপ কৰি আধা সমাপ্ত কৰি যাতে নাচায়। কাৰণ আপোনালোকে সকলোৱে জানে যে আইনৰ বিষয়বস্তুবিলাক অলপ জটিল আৰু আওপকীয়া। স্কিপ কৰি বা আধাতে সমাপ্ত কৰি চালে হয়তো বিষয়বস্তুটো বুজি পোৱাত অলপ জটিল বা কঠিন হ'ব পাৰে। সেইকাৰণে মই বিনম্ৰ অনুৰোধটো জনাইছোঁ। আৰু এটা কথা আজি মই ক'ব বিচাৰিছোঁ, কেতবোৰ লোকে বা কেতবোৰ ছাবস্ক্ৰাইবাৰে হওক, যিসকল ছাবস্ক্ৰাইবাৰ তেওঁলোকক মোৰ পৰিয়ালৰ বুলি মই ধৰি লৈছোঁ। কেতবোৰ লোকে ছাবস্ক্ৰাইবাৰো হ'ব পাৰে বা অন্য দৰ্শকো হ'ব পাৰে। তেওঁলোকে কেতবোৰ কুৱেশ্যন কৰিছে মোক কমেণ্ট বক্সত। সেই কুৱেশ্যনবিলাকৰ উত্তৰ মই যিমানখিনি পাৰোঁ কাৰোবাক দিবলৈ চেষ্টা কৰিছোঁ, আৰু কাৰোবাৰ ক্ষেত্ৰত মই দিবলৈ অপৰাগ হৈছোঁ। কিন্তু মই নিশ্চয়কৈ সেই কুৱেৰিবিলাকৰ ৰেছপন্স দিম। মোৰ কেতবোৰ পাৰ্চনেল প্ৰব্লেমো আছে, কেছৰ সংক্ৰান্তত বিজি থাকোঁ, সেইকাৰণে মই সময়মতে আপোনালোকৰ কুৱেৰিবিলাকৰ ৰেছপন্স দিব পৰা নাই। তাৰ কাৰণে মোক ক্ষমা কৰিব। কিন্তু মই গোটেইখিনি কুৱেৰিৰে ৰেছপন্স দিম। মই আপোনালোকক কথা দিলোঁ, গতিকে আপোনালোকে মোক পাৰিলে ক্ষমা কৰি দিব ডিলে হোৱাৰ কাৰণে। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে পেঞ্চন। পেঞ্চনৰ ওপৰত মই কেইবাটাও ভিডিঅ' বনাইছোঁ। আৰু যিহেতু পেঞ্চনৰ বিষয়টো অলপ ব্যাপক, আৰু পেঞ্চনৰ ক্ষেত্ৰত মানুহৰ বহুত চাকৰিলৈ কেতবোৰ কনফিউজনো থাকে। বহুত বছৰ চাকৰি কৰে, তথাপি পেঞ্চনৰ ক্ষেত্ৰত কনফিউজনবিলাক থাকি যায়, কাৰণ এই বিষয়বস্তু অলপ ব্যাপক। গতিকে আজি যিটো বিষয়বস্তু মই উত্থাপন কৰিব বিচাৰিছোঁ পেঞ্চনৰ, সেইটো হৈছে যদি বিধৱা দুজনতকৈ বেছি বিধৱা থাকে, উইড' আৰু মোৰ উইড' যদি থাকে, তেতিয়াহ'লে পেঞ্চন কোন গৰাকীয়ে পাব, সেইটো এটা প্ৰশ্ন। আৰু কি ক্ষেত্ৰত গভৰ্ণমেণ্ট অফিচাৰ এজনৰ ক্ষেত্ৰত পেঞ্চন দিব লগা হ'লে তেওঁৰ অফিচাৰজনৰ ফেমিলি মেম্বাৰ কাক দিব, এই বিষয়ে মই আজি চমুকৈ আলোচনা কৰিবলৈ মই চেষ্টা কৰিম। মন দি শুনিব। ইন কেছেছ where there are two or more widows, ধৰি লওক যেতিয়া দুজনতকৈ বেছি উইড' থাকে, পেঞ্চন উইল বি পেয়েবল টু দি এল্ডেষ্ট ছাৰ্ভাইভিং উইড'। ধৰি লওক দেয়াৰ আৰ টু অৰ মোৰ উইড'জ, দুজনতকৈ বেছি উইড'জ আছে, বিধৱা আছে, তেতিয়াহ'লে পেঞ্চনটো কাক দিব? পেঞ্চন উইল বি পেয়েবল টু দি এল্ডেষ্ট ছাৰ্ভাইভিং উইড'। যিজন সকলোতকৈ ডাঙৰ আৰু ছাৰ্ভাইভিং উইড' তেওঁকে দিয়া হয়। অন হাৰ ডেথ, আৰু তেওঁৰ মৃত্যুত, ইট উইল বি পেয়েবল টু দি নেক্সট ছাৰ্ভাইভিং উইড' ইফ এনি। মন দি শুনিব, গুৰুত্বপূৰ্ণ কথা। যদি দুজনতকৈ বেছি বিধৱা থাকে, তেনেকুৱা ক্ষেত্ৰত, তেনেকুৱা পৰিস্থিতিত পেঞ্চন যিজন ডাঙৰ ছাৰ্ভাইভিং উইড' বয়সত তেওঁক দিয়া হ'ব। আৰু অন হাৰ ডেথ, তেখেতৰ মৃত্যুত, বিধৱাগৰাকীৰ মৃত্যুত, যিগৰাকী এল্ডেষ্ট উইড' আছে তেওঁৰ মৃত্যুত, ইট উইল বি পেয়েবল টু নেক্সট ছাৰ্ভাইভিং উইড'। নেক্সট ছাৰ্ভাইভিং উইড' যোন থাকিব তেওঁক দিয়া হ'ব, ইফ এনি, যদি থাকে। এতিয়া এটা গুৰুত্বপূৰ্ণ কথা, সেইটো হৈছে এল্ডেষ্ট যিটো টাৰ্ম বা যিটো শব্দ, দি টাৰ্ম এল্ডেষ্ট উড মিন চিনিয়ৰিটি উইথ ৰেফাৰেঞ্চ টু দি ডেট অফ মেৰিজ। বৰ গুৰুত্বপূৰ্ণ কথা এইটো। এই যে এল্ডেষ্ট শব্দটো মই ইউজ কৰিলোঁ বা ব্যৱহাৰ কৰিলোঁ, অৰ্থাৎ এল্ডেষ্ট ছাৰ্ভাইভিং উইড', দি টাৰ্ম এল্ডেষ্ট উড মিন চিনিয়ৰিটি। এই এল্ডেষ্ট শব্দটোৱে চিনিয়ৰিটিক বুজাইছে উইথ ৰেফাৰেঞ্চ টু দি ডেট অফ মেৰিজ, মেৰেজৰ সংক্ৰান্তত। অৰ্থাৎ যদি দুগৰাকীতকৈ বেছি বিধৱা থাকে, যাৰ প্ৰথমতে বিয়া হৈছে আগতে, তেওঁৰ সেই ডেটটো ধৰা হ'ব।
ছাপ'জ ধৰি লওক এগৰাকী উইডোৰ বিয়া হৈছে 2002 চনত আৰু এগৰাকী বিধৱাৰ বিয়া হৈছিল 1999ত। এতিয়া কোন ছিনিয়ৰ হ'ব? 99ৰ যিগৰাকী বিধৱা বা যিগৰাকী বিয়া হৈছিলে তেওঁ ছিনিয়ৰ। গতিকে তেনে ক্ষেত্ৰত এল্ডেষ্ট যিটো শব্দ সেইটো মিন কৰিব ছিনিয়ৰিটি উইথ ৰেফাৰেঞ্চ টু দি ডেট অফ মেৰেজ। মেৰেজৰ ডেটটো গুৰুত্বপূৰ্ণ ভূমিকা লয় এল্ডেষ্ট বুলি ক'লে যদি ছিনিয়ৰিটি আহে সেইটো বুজাবৰ কাৰণে, অৰ্থাৎ ছিনিয়ৰজনেহে পাব। আৰু এল্ডেষ্টটোৱে তেওঁ যে এল্ডেষ্ট হয়, ডাঙৰ হয়, আৰু ছিনিয়ৰিটি কেনেকৈ ডিটাৰমিন কৰিব? ডেট অফ মেৰেজ, অৰ্থাৎ আগতীয়াকৈ যাৰ বিয়া হৈছে তেওঁক ছিনিয়ৰ বুলি ধৰা হ'ব। সেইকাৰণে কৈছে যে দি টাৰ্ম এল্ডেষ্ট উড মিন ছিনিয়ৰিটি উইথ ৰেফাৰেঞ্চ টু দি ডেট অফ মেৰেজ। মই আকৌ এবাৰ কৈ দিছোঁ, যদি দুগৰাকীতকৈ বেছি বিধৱা থাকে, ইন কেছেছ ৱেৰ দেয়াৰ আৰ 2 or more widows, পেনশ্যন উইল বি পেয়েবল টু দি এল্ডেষ্ট ছাৰ্ভাইভিং উইডো। দুজনতকৈ বেছি থাকিলে যিগৰাকী ডাঙৰ ছাৰ্ভাইভিং উইডো তেওঁকহে পেঞ্চনটো দিয়া হয়। অন হাৰ ডেট, তেখেতৰ মৃত্যুত, ইট উইল বি পেয়েবল টু দি নেক্সট ছাৰ্ভাইভিং উইডো। সেই এল্ডেষ্টগৰাকী যদি মৃত্যু হয় তাৰ নেক্সট ছাৰ্ভাইভিং উইডো যিগৰাকী থাকে, যদি থাকিব বা থাকে, তেওঁকহে দিয়া হ'ব। আৰু গুৰুত্বপূৰ্ণ কথাটো হৈছে দি টাৰ্ম এল্ডেষ্ট উড মিন ছিনিয়ৰিটি। ইয়াত এল্ডেষ্ট শব্দটোৱে ছিনিয়ৰিটি বুজাইছে উইথ ৰেফাৰেঞ্চ টু দি ডেট অফ মেৰেজ। ডেট অফ মেৰেজৰ ক্ষেত্ৰত যিজন ছিনিয়ৰ হ'ব তেওঁকহে এল্ডেষ্ট বুলি বা ছিনিয়ৰ বুলি ধৰা হয়। এতিয়া কথা হৈছে পেনশ্যন এৱাৰ্ডেড উইল নট বি পেয়েবল টু মোৰ দেন ওৱান মেম্বাৰ অফ এন অফিচাৰ্ছ ফেমিলি এট দি ছেইম টাইম। এইটো এটা বৰ গুৰুত্বপূৰ্ণ কথা। অৰ্থাৎ পেনশ্যন যিটো এৱাৰ্ড দিয়া হৈছে, যিটো পেনশ্যন এৱাৰ্ড দিয়া হৈছে সেইটো দিয়া নহ'ব, উইল নট বি পেয়েবল টু মোৰ দেন ওৱান মেম্বাৰ অফ এন অফিচাৰ্ছ ফেমিলি এট দি ছেইম টাইম। এটা সময়তে এজন অফিচাৰ ফেমিলিৰ এজনতকৈ বেছি ফেমিলি মেম্বাৰক পেঞ্চনটো দিয়া নহ'ব, যিটো এৱাৰ্ড দিয়া হৈছে। অৰ্থাৎ পেঞ্চন যে এৱাৰ্ড কৰিছে, দিয়া হৈছে, সেইটো এজন অফিচাৰৰ ফেমিলিৰ এটা সময়ত এজন মেম্বাৰতকৈ বেছি ব্যক্তিক দিয়া নহ'ব। ইট উইল বি দি ফাৰ্ষ্ট এডমিছেবল টু দি উইডোৱাৰ এণ্ড দেয়াৰ আফটাৰ দি মাইনৰ চিলড্ৰেন। এতিয়া কথা হৈছে প্ৰথমতে কাক দিব এডমিছিবল হ'ব? উইডো অথবা উইডোৱাৰ। তাৰপিছত দেয়াৰ আফটাৰ টু দি মাইনৰ চিলড্ৰেন। প্ৰথমে প্ৰায়ৰিটি দিয়া হ'ব উইডোক অথবা উইডোৱাৰ, তাৰপিছতে মাইনৰ চিলড্ৰেনক প্ৰায়ৰিটি দিয়া হ'ব পেনশ্যন এৱাৰ্ডৰ ক্ষেত্ৰত। অৰ্থাৎ পেনশ্যন এৱাৰ্ডেড উইল নট বি পেয়েবল টু মোৰ দেন ওৱান মেম্বাৰ অফ এন অফিচাৰ্ছ ফেমিলি এট দি ছেইম টাইম। এটা সময়তে এজন অফিচাৰৰ ফেমিলি মেম্বাৰক এজনতকৈ বেছি লোকক পেঞ্চন দিয়া নহ'ব, আৰু প্ৰথম প্ৰায়ৰিটি দিয়া হ'ব আৰু এডমিছিবল হ'ব টু দি উইডোৱাৰ এণ্ড দেয়াৰ আফটাৰ টু দি মাইনৰ চিলড্ৰেন। মনত ৰাখিব লাগিব, ন' পেনশ্যন মে বি গ্ৰাণ্টেড ইফ দি অফিচাৰ ৱাজ ডিছমিছড অৰ ৰিমুভড ফৰ মিছকণ্ডাক্ট, ইনছলভেঞ্চি অৰ ইনএফিচিয়েঞ্চি। এইটো বৰ গুৰুত্বপূৰ্ণ কথা। পেঞ্চন কিন্তু আপোনাক নিদিব পাৰে, গ্ৰাণ্ট নকৰিব পাৰে। যদি অফিচাৰজন ডিছমিছ কৰা হয়, কিহৰ কাৰণে ডিছমিছ আৰু ৰিমুভ কৰিব? যদি মিছকণ্ডাক্টৰ কাৰণে তেওঁক ৰিমুভ কৰা হয়, ডিছমিছ কৰা হয়, ইনছলভেঞ্চিৰ কাৰণে যদি ডিছমিছ কৰা হয়, ইনএফিচিয়েঞ্চিৰ কাৰণে ডিছমিছ যদি কৰা হয়, তেওঁক পেঞ্চন গ্ৰাণ্ট নকৰিবও পাৰে। গতিকে এইটো বৰ গুৰুত্বপূৰ্ণ কথা। অৰ্থাৎ পেঞ্চন তেনেকুৱা ধৰণৰ অফিচাৰক গ্ৰাণ্ট নকৰিব যিজন অফিচাৰ ডিছমিছ কৰা হৈছে বা ৰিমুভ কৰা হৈছে, তাৰ মেইন কাৰণটো হৈছে মিছকণ্ডাক্ট, ইনছলভেঞ্চি অৰ ইনএফিচিয়েঞ্চি। এইকেইটা পৰিস্থিতিত অফিচাৰজনক পেঞ্চন নিদিবও পাৰে। অৰ্থাৎ এই আলোচনাৰ পৰা এটা বস্তু স্পষ্ট হ'ল, আপোনালোকৰ বুজি পোৱাত সহজ হৈছে, যদি দুজনতকৈ বেছি বিধৱা থাকে তেতিয়াহ'লে পেঞ্চনটো কাক দিয়া হয়? যিজন এল্ডেষ্ট ছাৰ্ভাইভিং উইডো থাকে তেওঁক দিয়া হয়, আৰু তেওঁৰ মৃত্যুত নেক্সট ছাৰ্ভাইভিং উইডো যি আছে যদি থাকে তেওঁক দিয়া হ'ব। আৰু
এল্ডেজ যিটো শব্দ এইটো চিনিয়ৰিটি বুজাইছে উইথ ৰেফাৰেঞ্চ টু দি ডেট অফ মেৰেজ মনত ৰাখিব। আৰু এজন অফিচাৰ তেওঁৰ অফিচাৰৰ যদি ফেমিলি আছে সেই একে সময়তে এট দি ছেইম টাইম এজন অফিচাৰৰ ফেমিলিত বহুত মেম্বাৰ থাকে, সকলোকে পেঞ্চন দিব নোৱাৰে, যিকোনো ওৱান মেম্বাৰকহে দিয়া হ'ব পেঞ্চনটো এটা সময়ত। আৰু প্ৰথম প্ৰায়ৰিটি দিয়া হ'ব উইড', তাৰ পিছতে মাইনৰ চিলড্ৰেন। এইটো বৰ গুৰুত্বপূৰ্ণ কথা। আৰু যদি অফিচাৰজন মিছকণ্ডাক্টৰ কাৰণে ইনচলভেঞ্চিৰ কাৰণে ইনএফিচিয়েঞ্চিৰ কাৰণে যদি ৰিমুভ কৰা হৈছে, ডিছমিছ কৰা হৈছে, তেওঁক পেঞ্চন নিদিবও পাৰে। এইকেইটা কথা মনত ৰাখিব ছ' ফাৰ এজ দি পেঞ্চন ইজ কনচাৰ্ণ। গতিকে এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোকৰ লাভ হৈছে বুলি মই আশা ৰাখিছোঁ, আৰু কিবা এটা হ'লেও জানিবলৈ সক্ষম হৈছে বুলি মই আশা ৰাখিছোঁ। কমেণ্ট বক্সত জনাব, মই নথৈ সুখী হ'ম। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, আৰু মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয় আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।